নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? চবৰে আশা কৰোঁ ভালে আছে বুলি। অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ চবকে স্বাগতম জনালোঁ। আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেঞ্চি অসমৰ আলোচনা কৰিম। আপোনালোক মই দেখাই দি আছোঁ ক'ত কি ভেকেঞ্চি মুকলি হৈছে। খালি সম্পূৰ্ণ ভিডিঅ'টো চাবলৈ চেষ্টা কৰক যাতে বস্তুখিনি ভালদৰে বুজি পায়। সময় নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। সদায় নিচিনা খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক। সেনেকৈ ৱেবছাইটটো আহি যাব, য'ৰ পৰা মই সদায় আপোনালোকক চাকৰিবোৰ আপডেট দি থাকোঁ। আৰু আপুনি নিজে সেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু আবেদন কৰিব পাৰিব। আজি আপোনালোকৰ আহিছে আছাম প্ৰাইভেট জব। আগষ্ট মাহৰ যোনবোৰ প্ৰাইভেট জব মুকলি হৈছে বা ইণ্টাৰভিউ হ'ব আগষ্ট মাহৰ, সেইবোৰ ভালদৰে আমি আলোচনা কৰিম। আৰু লগতে ভালেমান কোম্পানী, অফিচ, বেংকৰ ভেকেঞ্চিও আছে। চ' সম্পূৰ্ণ ভিডিঅ'টা চাব বুলি আশা ৰাখিছোঁ যাতে চবখিনি বস্তু ক্লিয়াৰলি আৰু ভালদৰে বুজি পায়। চ' যোৱাকালি যদি ভিডিঅ'টো চোৱা নাই চাব পাৰে। MNC কোম্পানী ভেকেঞ্চি চলি আছে শিৱসাগৰ, যোৰহাট, যোনবোৰে কমেণ্ট কৰি থাকে আপোনালোকৰ বঙাইগাঁও, ধুবুৰী, গোৱালপাৰা। চ' ইণ্টাৰেষ্টেড হৈ যদি চাব পাৰে। অল আছাম প্ৰাইভেট জব ভেকেঞ্চি চলি আছে। APDCL কল চেণ্টাৰ ভেকেঞ্চি, শ্বপিং মলৰ ভেকেঞ্চি, FMCG কোম্পানী, মেগী নুডলছ কোম্পানী, মাইক্ৰ' ফাইনেন্স বেংকৰ ভেকেঞ্চি, শ্বপিং মলৰ ভেকেঞ্চি চলি আছে। চ' বহুত ভেকেঞ্চি আপোনালোকৰ ডেইলি বেচিছত আহিয়ে থাকে, আপডেট হৈ থাকে। সেইটো কাৰণে সদায় যাতে এইটো চেনেল ভিজিট কৰে 8টা বা 8:30টাৰ ভিতৰত আপোনালোকৰ ভিডিঅ' পাই যাব সদায়। চ' চিন্তা কৰিব নালাগে। আৰু আগষ্ট মাহৰ প্ৰাইভেট জব ভেকেঞ্চি ভালদৰে যদি আবেদন কৰে 100% চাকৰি পাবই। বহুতে কমেণ্টো কৰি থাকে, কালিও বহুতটা কমেণ্ট পাইছোঁ মই। আৰু দৰমহা পাৰ মান্থ 20,000 পাব। কিছুমানৰ যোনবোৰত অভিজ্ঞতা লাগে সেইটোবোৰত 30-40,000 এনেকৈ দৰমহা পাব। প্ৰথম ভেকেঞ্চিলৈ যাম। প্ৰথম ভেকেঞ্চি আপোনালোকৰ আহিছে চিমৰান টুৰছ আৰু ট্ৰেভেল, গুৱাহাটীৰ ভেকেঞ্চি। আৰু মেল ফিমেল কেণ্ডিডেট বিচৰা হৈছে 35 ইয়াৰ্ছ বা এভভ, যাৰ গুড কমাণ্ড আছে HR আৰু এডমিন ৱৰ্ক। এটা কাৰ ৰেণ্টেল এজেঞ্চিত গুৱাহাটীৰ ব্ৰাঞ্চৰ ভেকেঞ্চি খ্ৰীষ্টান বস্তিত আছে। এইটো কাৰণে ফ্লুৱেণ্ট হ'ব লাগিব ইংলিছ, কম্পিউটাৰ এফিচিয়েঞ্চি আৰু স্মাৰ্ট আৰু পাঞ্চুৱেল হ'ব লাগিব নিজৰ কামত। চ' ইণ্টাৰেষ্টেড হয় যদি ইমেইল ID দি আছে, এপ্লাই কৰিব পাৰে। তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব। ভেকেঞ্চি আপোনালোকৰ আহিছে চেল এক্সিকিউটিভৰ ভেকেঞ্চি। এটা মেডিকেল ইকুইপমেণ্ট ডিলাৰৰ পৰা 12,000 পৰা 15,000 পাৰ মান্থ পাব। ডেয়াৰলি এলাৱেঞ্চেছ প্লাছ একমডেশ্যন, মানে থকা যোনটো ৰুম বা থকাৰ গোটেইখিনি সুবিধা কোম্পানীৰ পৰাই দিয়া হ'ব। HS পাছ, মানে 12 পাছ, গ্ৰেজুৱেশ্যন, ডিপ্ল'মা, ITI পাছ কৰা হ'লে হ'ল। কোনো ফিজ দিব দৰকাৰ নাই। যদি ইণ্টাৰেষ্ট হয় ইমেইল ID দি আছে, কোনটো পষ্টৰ কাৰণে আবেদন কৰিছে এনেকৈ হেডিঙত লিখি দিব এপ্লিকেশ্যন এপ্লাই ফৰ দ্য পষ্ট অফ চেল এক্সিকিউটিভ বুলি লিখি দি পঠাই দিলে হ'ল। তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব। আৰু যাক অৰিজিনেল জব আপডেটবোৰ লাগে এইটো চেনেল ছাবস্ক্ৰাইব কৰি থ'ব যাতে সদায় অৰিজিনেল আৰু চবতকৈ আগত জব আপডেটবোৰ পাই থাকে। ভেকেঞ্চি ৰাইজেন ইণ্ডাষ্ট্ৰিজৰ ভেকেঞ্চি, একাউণ্টেণ্টৰ ভেকেঞ্চি। 4 to 5 years এটা অভিজ্ঞতা লাগিব। 20,000 to 25,000 পাৰ মান্থ পাব। লোকেশ্যন হ'ব গুৱাহাটী। BCom পাছ কৰা হ'লে হ'ল। চ' ইণ্টাৰেষ্টেড যদি হয় বা এলিজিবল হয়, অভিজ্ঞতাখিনি যদি আছে, ইমেইল ID দি আছে, 10 আগষ্টৰ ভিতৰত আবেদন কৰিব পাৰে। তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব। ভেকেঞ্চি কেণ্ডিডেট বিচৰা হৈছে কম্পিউটাৰ ডিপ্ল'মা কিছুমান পাছ কৰা, যেনেকুৱা ADCA, PGDCA, মানে পষ্ট গ্ৰেজুৱেশ্যন ডিপ্ল'মেণ্ট কম্পিউটাৰ এপ্লিকেশ্যন আৰু গ্ৰেজুৱেশ্যন কৰা হ'লে হ'ল। কণ্টেক্ট নাম্বাৰ দি আছে, যোগাযোগখিনি কৰিব পাৰে। ভেকেঞ্চি জেৰিকো ফুড আৰু বেভাৰেজৰ ভেকেঞ্চি গুৱাহাটী লোকেশ্যনৰ কাৰণে। এইটো এটা আপোনালোকৰ ক'ল্ড ড্ৰিংকছ কোম্পানী হয়। এইটো কাৰণে লজিষ্টিক এক্সিকিউটিভ, প্ৰচেছ কেমিষ্ট, লাইন কেমিষ্ট, শ্বিফ্ট ইঞ্জিনিয়াৰ, ইউটিলিটি আৰু প্ৰচেছৰ কাৰণে ব্ল মাউণ্ডাৰ, তাৰপিছত ফিল্ডাৰ, তাৰপিছত লেবাৰাৰ, তাৰপিছত আপোনালোকৰ শ্ৰিংক ৰেপাৰ, তাৰপিছত আপোনালোকৰ ষ্ট'ৰ এক্সিকিউটিভ। এইবোৰ ভেকেঞ্চি আছে। 5 বছৰ এটা অভিজ্ঞতা লাগিব। ফুড আৰু বেভাৰেজ কোম্পানীত আগতে কাম কৰা। ইণ্টাৰেষ্টেড যদি হয় ইমেইল ID দি আছে, এপ্লাই কৰিব পাৰে। কোনটো পষ্ট, যিহেতু ভালেমান পষ্ট আছে, কোনটো পষ্টত আবেদন কৰিব খোজে মেনশ্যন কৰি দিলে হ'ল। ছাবজেক্ট লাইনত 15 আগষ্টৰ ভিতৰত আবেদন কৰি দিব পাৰে। ভেকেঞ্চি মণিপুৰী, খাচী, মিজো স্পিকিং টেলিকলাৰ ভেকেঞ্চি এটা লিডিং এডুকেশ্যন ইনষ্টিটিউটৰ পৰা। খালি 12 পাছ হ'লে হ'ল, বেছি কোৱালিফিকেশ্যন নালাগে। কোনো ফিজ দিব নালাগে। যিমানবোৰ জব এইটো চেনেলত দেখুওৱা হয় ক'তো 1 টকাও দিব নালাগে। কোনোবাই যদি ফিজ খোজে মোক জনাব পাৰে কমেণ্ট ছেকশ্যনত, কিন্তু সেইটো জব আমাৰ চেনেলৰ পৰা চোৱা হ'ব লাগিব। আপুনি যদি বেলেগ চেনেলৰ পৰা চাইছে, মোক যদি কমেণ্ট কৰে, বহুতে সেনেকুৱা কৰে, সেইটো কাৰণে মই কৈ দিছোঁ, তেতিয়া মই একো একশ্যন ল'ব নোৱাৰিম। সেইটো কাৰণে যদি আমাৰ ভিডিঅ' চাই কোনোবাই পইচা খোজে মোক ডাইৰেক্ট কমেণ্ট ছেকশ্যনত জনাব পাৰে, মই তাৰ ওপৰত নিশ্চয় একশ্যন লৈ ল'ম। কণ্টেক্ট নাম্বাৰ দি আছে, 9 আগষ্টৰ ভিতৰত আবেদন কৰিব পাৰে। ভেকেঞ্চি বৰপেটাৰ পৰা আহিছে। SBI ছিকিউৰিটিজৰ ভেকেঞ্চি, ৰিলেশ্যনশ্বিপ অফিচাৰ, গ্ৰেজুৱেশ্যন বিল' 28 years হ'ব লাগিব।
28 ইয়াৰ্ছৰ তলতে হ'ব লাগিব 1 year এটা সেলছত অভিজ্ঞতা লাগিব ইন্টাৰেষ্ট যদি হয় ইমেইল আইডি দি আছে 9 আগষ্টৰ ভিতৰত আবেদন কৰিব পাৰে নেভিগেন্সি সিম্পল মুদ্ৰা ট্ৰিমেপ পেমেন্ট সলিউশন প্ৰাইভেট লিমিটেডৰ ভেকেন্সি TSM অৰ্থাৎ টেৰিটৰি সেলছ মেনেজাৰ ফৰ আসাম টেৰিটৰি সেলছ মেনেজাৰ ভেকেন্সি ফৰ নাগালেণ্ড টেৰিটৰি সেলছ মেনেজাৰ ভেকেন্সি ফৰ মণিপুৰ আৰু ত্ৰিপুৰাৰ ভেকেন্সি এইটো কাৰণে ইমিডিয়েট জয়নিং কৰিব লাগিব ৰেসপন্সিবল হ'ব লাগিব আপোনালোকৰ চেনেল পাৰ্টনাৰ ৰিটেইলাৰ DTR SDTR এচিভ কৰিব লাগিব মান্থলি বিজনেছ টাৰ্গেট অফ দা এছাইন টেৰিটৰি মিনিমাম এটা 1 year এটা অভিজ্ঞতা বিচৰা হৈছে ফিনটেক ইণ্ডাষ্ট্ৰি বা পোষ্ট সেলিং উইথ গুড মাৰ্কেট নলেজ হোৱা কেণ্ডিডেট আৰু আপোনালোকৰ প্ৰডাক্টবোৰ হয় এইবোৰ AEPS ডমেষ্টিক মানি ট্ৰান্সফাৰ BPPS মিনি ATM ৰিচাৰ্জ ইনস্যুৰেন্স CMS ফাস্ট্ৰেক ৰিচাৰ্জ আৰু আধাৰ কাৰ্ড সো এইটো কাৰণে 10+2 বা গ্ৰেজুৱেচন হলে হল 12 বা গ্ৰেজুৱেচন ইমেইল আইডি দি আছে 9 আগষ্টৰ ভিতৰত আবেদন কৰিব পাৰে তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব সো মেনশন কৰি দিলে হল কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে ভেকেন্সি আপোনালোকৰ আহিছে প্ৰজেক্ট ইঞ্জিনিয়াৰ ভেকেন্সি গুৱাহাটী লোকেশনৰ কাৰণে এটো কাৰণে কেণ্ডিডেটজন গ্ৰেজুৱেচন কৰা হ'ব লাগিব সিভিল ইঞ্জিনিয়াৰিং আৰু 2 to 3 ইয়াৰ্ছ এটা অভিজ্ঞতা হ'ব লাগিব হ্যান্ডলিং হাইৱে আৰু অলসো ব্ৰিজ প্ৰজেক্ট সো ইন্টাৰেস্টেড যদি হয় আপোনালোকৰ নিজৰ ৰিজিউমিখন ইমেইল আইডি দি আছে এপ্লাই কৰি দিব পাৰে 10 আগষ্টৰ ভিতৰত তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোক যাব লাগিব নেভিগেন্সিলে যাম নেভিগেন্সি আপোনালোকৰ আহিছে wanted receptionist কাম টেলিকলাৰ ভেকেন্সি এটা লিডিং টুৰিষ্ট ট্ৰেভেল এজেন্সি ভেকেন্সি আৰু ডাইনামিক আৰু এন্থুছিয়াষ্টিক ৰিসেপশনিষ্ট কাম টেলিকলাৰ বিচৰা হৈছে কেণ্ডিডেটজন আপোনালোকৰ ফ্লুৱেন্ট হ'ব লাগিব ইংলিছ আৰু হিন্দী লেংগুৱেজত আৰু এইটোৰ কাৰণে কোৱালিফিকেশন আপোনালোকৰ গ্ৰেজুৱেচন হলে হৈ যাব লাগে গ্ৰেজুৱেচন আৰু 10000 পৰা 30000 দৰমহা পাব WhatsApp নম্বৰ কন্টাক্ট নম্বৰ গোটেইখিনি দিয়া আছে 9 আগষ্টৰ ভিতৰত আবেদন কৰিলে হল খালি আৰু কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে মেনশন কৰি দিব নাপাহৰিব সাবজেক্ট লাইন আৰু হেডিংত নেভিগেন্সিলে যাম নেভিগেন্সি আপোনালোকৰ আহিছে অৰা এন্টাৰপ্ৰাইজ জব ওপেনিং একাউন্টেন্ট এটো কাৰণে অভিজ্ঞতা লাগিব 5 বছৰ আৰু টেন্ডাৰিং GST IT ফাইনিং এইবোৰ জানিব লাগিব ফিল্ড সেল এক্সিকিউটিভ এটো কাৰণে 2 বছৰ এটা অভিজ্ঞতা লাগিব টেলি অপাৰেটৰ এক্সিকিউটিভ এটো কাৰণে এক্সপেৰিয়েন্স লাগিব 2 বছৰ ইন্টাৰভিউ আছে 10 আগষ্টত 10টাৰ পৰা 4টা বজালৈ ইন্টাৰেষ্ট যদি হয় ইন্টাৰভিউলৈ যাব পাৰে আৰু আপোনালোকৰ প্ৰুফ লৈ যাব লাগিব যে আগতে আপোনালোকৰ অভিজ্ঞতা আছে সো কন্টাক্ট নম্বৰ ইমেইল আইডি দি আছে এপ্লাই কৰিব পাৰে তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোক জনোৱা হ'ব সো ফ্ৰেন্ড আজিলৈ মানে ভিডিওটো চাই ভাল লাগিল ভিডিওটো লাইক কৰি দিব পাৰে আপোনালোকৰ ফ্ৰেন্ড হৈতে বন্ধু বান্ধৱীৰ সৈতে ভিডিওটো শ্বেয়াৰ কৰি দিব যাতে সিহঁতৰ এটা হেল্প হৈ যায় আজিলৈ মানে আগলৈ ভিডিওবোৰ চাই দেখিব কিবা যদি বুজিব না কমেন্ট সেকশনে সুধিব পাৰে আমাৰ WhatsApp গ্ৰুপ টেলিগ্ৰাম গ্ৰুপ Facebook গ্ৰুপ যদি জয়েন কৰা না কৰিব পাৰে তাতে ভাল আপডেটবোৰ পাই থাকিব আজিলৈ মানে আগলৈ ভিডিওবোৰ চাই থাকিব